মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম ক্লাছ 6ৰ ছায়েন্স বা বিজ্ঞানৰ 11 নম্বৰ পাঠ ডিফাৰেণ্ট ষ্টেটছ অফ ৱাটাৰ বা পানীৰ বিভিন্ন অৱস্থা পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমত। তো তোমালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাবা আৰু এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। অনুশীলনীৰ 1 নম্বৰ প্ৰশ্ন যে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা, অৰ্থাৎ প্ৰতিটো প্ৰশ্নৰ 4টাকৈ অপশ্যন দি আছে। যিটো শুদ্ধ অপশ্যন তো ছাইডত যে খালী এনেকুৱা গুৰণীয়া গড়বিলাক আছে তাতে গোল কৰিব লাগিব। তো এইটো কি লিখিছে চাওক, মেঘ বা ডাৱৰ সৃষ্টিৰ মূল কাৰণটো হ'ল বাষ্পীভৱন, ঘনীভৱন, অধক্ষেপণ, বাষ্পীভৱন বা ঘনীভৱন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘনীভৱন, অপশ্যন বি। এইকাৰণে বি গড়টো এনেকৈ পূৰাব লাগিব। ঠিক তেনেকৈ ইংৰাজীত darken the circle of the correct answer. The main reason of cloud formation is evaporation, condensation, precipitation, evaporation or condensation. তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কনডেনসেশ্যন। এইকাৰণে আমি এই বি গড়টো পূৰাব লাগিব। তাৰপিছত 2 নম্বৰ প্ৰশ্ন, ঘনীভৱনৰ ফলত কি হয়? পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন, জলীয় বাষ্পৰ পৰা পানীৰ কণিকা, পানীৰ কণিকাৰ পৰা মেঘ গঠন, মেঘৰ পৰা বৰষুণ। তো ঘনীভৱন মানে হ'ল আচলতে যে গেছীয় অৱস্থাৰ পৰা জলীয় অৱস্থালৈ পৰিৱৰ্তন হোৱা, অৰ্থাৎ ঘনীভৱনৰ ফলত ইয়াত হ'ব জলীয় বাষ্পৰ পৰা পানীৰ কণিকাৰ সৃষ্টি হয়। গতিকে আমি বি গড়টো এনেকৈ পূৰাব লাগিব। ঠিক তেনেকৈ ইংৰাজীত what happens due to condensation, conversion of water into water vapor, option B conversion of water vapor into water, option C cloud formation from droplets of water raining from clouds. শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কনভাৰ্সন অফ ৱাটাৰ ভেপাৰ ইনটু ৱাটাৰ। তো বি গড়টো আমি পূৰাব লাগিব। 3 নম্বৰ প্ৰশ্ন, বাষ্পীভৱনৰ ফলত কি হয়? জলীয় বাষ্পৰ পৰা পানী হয়, পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন, পানীৰ পৰা বৰফলৈ পৰিৱৰ্তন, পানীৰ কণিকাৰ পৰা মেঘ গঠন। তো ইয়াৰে বাষ্পীভৱনৰ ফলত কি হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন। সেইকাৰণে আমি বি গড়টো এনেকৈ পূৰাব লাগিব। ইংৰাজীত what happens due to evaporation, conversion of water vapor into water, option B conversion of water into water vapor, option C conversion of water into ice, option D cloud formation from water droplets. তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কনভাৰ্সন অফ ৱাটাৰ ইনটু ৱাটাৰ ভেপাৰ। তো বি গড়টো নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰ কৰা, ৰ'দত তিতা কাপোৰ শুকোৱাৰ প্ৰক্ৰিয়াটো হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাষ্পীভৱন, অৰ্থাৎ খালী ঠাইত বাষ্পীভৱন লিখিব লাগিব। পানীৰ গোটা অৱস্থা হ'ল ডেছ আৰু গেছীয় অৱস্থা হ'ল ডেছ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পানীৰ গোটা অৱস্থা হ'ল বৰফ আৰু গেছীয় অৱস্থা হ'ল জলীয় বাষ্প। 3 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডল অতি ঠাণ্ডা হ'লে পানীৰ সৰু টোপালবোৰ ডেছলৈ পৰিৱৰ্তন হয়। শুদ্ধ উত্তৰটো হ'ব বৰফ বা তুষাৰ। 4 নম্বৰ প্ৰশ্ন, আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হ'ল কঠিন অৱস্থা। 5 নম্বৰ, ডেছ প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয়। শুদ্ধ উত্তৰটো হ'ব ঘনীভৱন। Fill up the gaps. The process of drying wet clothes in sunlight is dash evaporation. The solid state of water is dash and the gaseous state of water is dash. তো 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰবিলাক হ'ব the solid state of water is ice and the gaseous state of water is water vapor. 3 নম্বৰ প্ৰশ্ন, when the atmosphere becomes very cold the water droplets are converted into dash. তো এইটো হ'ব ice or snow, SNOW. 4 নম্বৰ প্ৰশ্ন, the state of water which does not change its shape is dash. এইটো উত্তৰটো হ'ব solid. 5 নম্বৰ, dew is formed due to dash. উত্তৰটো হ'ব কনডেনসেশ্যন। নম্বৰ প্ৰশ্ন, তলত দিয়া ঘটনাবোৰ কি প্ৰক্ৰিয়াৰ লগত জড়িত? বাষ্পীভৱন নে ঘনীভৱন লিখিব লাগে। 1 নম্বৰ প্ৰশ্ন, উষ্ণ লুৰ দণ্ড এডালত পানী ছটিয়ালে পানীৰ ভাপ ওলায়। উত্তৰটো হ'ব এইটো হ'ব বাষ্পীভৱন, যিহেতু পানী বাষ্প হোৱা প্ৰক্ৰিয়া জড়িত হৈ আছে।
2 নম্বৰ প্ৰশ্ন বৰফযুক্ত ঠাণ্ডা পানী থকা গিলাচৰ পৃষ্ঠত পানীৰ টোপাল জমা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘনীভৱন অৰ্থাৎ ইয়াত জলীয় বাষ্প পানীলৈ পৰিৱৰ্তন হৈছে 3 নম্বৰ প্ৰশ্ন মাটিৰ পাত্ৰত বা মাটিৰ পাত্ৰৰ কুলাৰত পানী বা খাদ্য সামগ্ৰী ৰাখিলে বহুদিনলৈ ভালে থাকে ইয়াৰ কাৰণটো হ'ব বাষ্পীভৱন 4 নম্বৰ প্ৰশ্ন মাটিৰ কলহৰ পানী ধাতুৰ পাত্ৰত ৰখা পানীতকৈ শীতল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাষ্পীভৱন মাটিৰ কলহৰ পানীৰ বাষ্পীভৱন হয় কলহৰ সৰু সৰু ৰন্ধ্ৰৰ মাজেৰে আৰু সেইবাবে মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে 3 নম্বৰ প্ৰশ্ন টু হুইচ প্ৰচেছ দ্য ফলোয়িং ইভেণ্টছ আৰ কানেক্টেড ইভাপোৰেশ্যন অৰ কণ্ডেনচেশ্যন 1 if water is splashed on a hot iron bar water vapor emerges out answer hobo evaporation 2 number question drops of water appear on the surface of a glass tumbler containing water with ice cubes answer condensation 3 number question water or other food items remain fresh for many days when kept in earthen pot or earthen cooler answer to hobo evaporation question number 4 the water kept in earthen pitcher remains cooler than the water in metallic pot answer evaporation 4 নম্বৰ প্ৰশ্ন তলৰ উক্তিবোৰৰ কাৰণ ব্যাখ্যা কৰা বৰষুণ দি থকা অৱস্থাত বা শীতকালত খিৰিকীবোৰ বন্ধ কৰি গাড়ী এখন চলাই থাকিলে সন্মুখৰ আৰু খিৰিকীৰ আইনাবোৰ ধোৱা দেখি উত্তৰটো হ'ব বৰষুণৰ দিনত বা শীতকালত বন্ধ বাহনৰ ভিতৰৰ বায়ু উষ্ণ হয় আৰু আমাৰ নিশ্বাসৰ ফলত তাত পানীৰ বাষ্প থাকে যেতিয়া এই উষ্ণ আৰু সিক্ত বায়ু ঠাণ্ডা কাচৰ সংস্পৰ্শলৈ আহে তেতিয়া পানীৰ বাষ্প ঘনীভূত হৈ সৰু সৰু পানীৰ টোপাল হৈ কাচত জমা হয় এই টোপালবোৰে পোহৰ বিচ্ছুৰণ কৰে ফলত কাচটো ধোৱা দেখি তো এই প্ৰশ্নটো ইংৰাজীত Explain briefly the reasons of the following statements. Question number 1. During rainy days or in winter season, it is observed that the windshield and the window of a closed vehicle become smoky. Answer hobo during rainy days or in winter, the air inside a closed vehicle is warm and contains water vapor from our breath. When the warm, moist air comes in contact with the cold glass surface, the water vapor condenses into teeny water droplets on the glass. These droplets scatter light, making the glass appear smoky or foggy. 2 নম্বৰ প্ৰশ্ন শীতকালত বৰষুণ হয় বা নহয় উত্তৰটো হ'ব শীতকালত বায়ু ঠাণ্ডা থাকে আৰু কম জলীয় বাষ্প ধৰি ৰাখে সেয়েহে মেঘ গঠন কম হয় আৰু বৰষুণ কম হয় ইংৰাজীত during winter either the rate of rain is lower or rain does not occur as expected. Answer in winter air is colder and holds less water vapor so cloud formation and rainfall are less. 3 নম্বৰ প্ৰশ্ন ভিজা কাপোৰত ইস্ত্ৰি লগালে জলীয় বাষ্প ওলায় উত্তৰ ইস্ত্ৰিৰ তাপত কাপোৰত থকা পানী বাষ্পীভৱন হৈ জলীয় বাষ্পলৈ পৰিণত হয় ইংৰাজীত water vapor emerges out when iron is used on wet clothes. Answer heat from the iron causes water on clothes to evaporate into water vapor. 4 নম্বৰ তাৱাত ৰুটি বনাওঁতে ৰুটি ফুলি উঠে ৰুটিৰ ভিতৰত থকা পানী গৰম হ'লে বাষ্পলৈ পৰিণত হয় আৰু সেই বাষ্পে ৰুটিখন ফুলাই তোলে When roti is prepared on a pan, it puffs up. Water inside the dough turns into steam on heating and makes the roti puff up. 5 নম্বৰ প্ৰশ্ন ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায় উত্তৰ ফেনৰ বতাহত বাষ্পীভৱন বেছি হয় সেয়েহে তিতা কাপোৰ সোনকালে শুকায় ইংৰাজীত wet clothes dry up when it is kept beneath the fan. Answer moving air increases evaporation so clothes dry faster. 5 নম্বৰ প্ৰশ্ন ৰিফ্ৰিজাৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা জমা হয় উত্তৰ বটলৰ সংস্পৰ্শত উষ্ণ বায়ু ঠাণ্ডা হয় আৰু জলীয় বাষ্প ঘনীভৱন হৈ পানীৰ কণালৈ পৰিণত হয়
ইংৰাজীত explain water droplets appear on the surface of a water bottle if it is brought out from a refrigerator. Answer: warm air around the bottle cools down on contact and water vapor condenses into droplets. Condensation. 2 নম্বৰ বাষ্পীভৱন আৰু ঘনীভৱন নহ'লে জলচক্ৰ নহয়। উত্তৰটো হ'ব বাষ্পীভৱনে জলীয় বাষ্প সৃষ্টি কৰে আৰু ঘনীভৱনে মেঘ গঠন কৰে। এই দুটা নোহোৱাকৈ পানী চক্ৰ অসম্ভৱ। ইংৰাজীত ৱাটাৰ চাইকেল ডাজ নট অকাৰ উইদাউট ইভাপৰেশ্যন এণ্ড কণ্ডেনচেশ্যন। আনচাৰ: ইভাপৰেশ্যন ফৰ্মছ ৱাটাৰ ভেপাৰ এণ্ড কণ্ডেনচেশ্যন ফৰ্মছ ক্লাউডছ। উইদাউট দিজ টু দ্য ৱাটাৰ চাইকেল কেনট কণ্টিনিউ। 6 নম্বৰ প্ৰশ্ন, শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ কিয়? উত্তৰ: ৰাতিৰ পাত ঠাণ্ডা হৈ যায় আৰু বায়ুত থকা জলীয় বাষ্প ঘনীভৱন হৈ নিয়ৰ হিচাপে পাতত লাগি থাকে। ইংৰাজীত হোৱাই ডু উই চি ডিউ অন দ্য লিভছ অফ প্লেণ্টছ ডিউৰিং উইণ্টাৰ? এট নাইট লিভছ কুল ডাউন কজিং ৱাটাৰ ভেপাৰ ইন এয়াৰ টু কণ্ডেন্স এজ ডিউ। 7 নম্বৰ প্ৰশ্ন, সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানীভাগ শুকাই যায় কিয়? সূৰ্যৰ তাপৰ বাবে ভূপৃষ্ঠৰ পানীভাগ বাষ্পীভৱন হৈ শুকাই যায়। Why does surface water dry up under the sunlight? Answer: sunlight provides heat energy that causes evaporation of water. 8 নম্বৰ প্ৰশ্ন, পানীৰ দৰে 3টা অৱস্থাত পোৱা এটা পদাৰ্থৰ নাম লিখা। উত্তৰ হ'ব পানী, গোটা অৱস্থাত বৰফ, তৰল অৱস্থাত পানী আৰু গেছীয় অৱস্থাত তাৰ নাম হ'ব জলীয় বাষ্প। 8 number question, write the name of a substance which we can get in 3 states as in water. Answer: water, solid ice, liquid water, gas, water vapor. বাষ্পীভৱনত কি কাৰকে প্ৰভাৱিত কৰে? উত্তৰ হ'ব তাপমান অৰ্থাৎ তাপমাত্ৰা, পৃষ্ঠৰ ক্ষেত্ৰফল, বতাহৰ গতি আৰু আৰ্দ্ৰতা। এইকেইটাৰ প্ৰভাৱে বাষ্পীভৱনক প্ৰভাৱিত কৰে। ইংৰাজীত what are the factors that affect evaporation? Answer: temperature, surface area, wind speed and humidity. 10 নম্বৰ প্ৰশ্ন, হাতত চেনিটাইজাৰ লগালে হাতত ঠাণ্ডা অনুভৱ হয় কিয় বা ঠাণ্ডা লাগে কিয়? উত্তৰ: চেনিটাইজাৰ সোনকালে বাষ্পীভৱন হয় আৰু হাতৰ পৰা তাপ শোষণ কৰে, সেয়েহে হাত ঠাণ্ডা লাগে। ইংৰাজীত why do our hands feel cold when we apply hand sanitizer? Answer: sanitizer evaporates quickly and absorbs heat from the skin, making hands feel cold. তো এইকেইটাই আছিলে এই চেপ্টাৰটোৰ সকলোবিলাক প্ৰশ্ন উত্তৰ 11 নম্বৰ চেপ্টাৰৰ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিবা আৰু এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। থেংক ইউ।